নমস্কাৰ। এখন ৰাজ্যত যেতিয়া হিতাধিকাৰীৰ সৃষ্টিৰ প্ৰতিযোগিতা হয়, তেতিয়া সেই ৰাজ্যখনৰ বিকাশ কিমান দূৰ সম্ভৱ। এই কথাকেইটা আমি এইবাবে উল্লেখ কৰিব বিচাৰিছোঁ, যিটো সময়ত হিতাধিকাৰীৰ সৃষ্টিৰ জৰিয়তে এখন চৰকাৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে, বৰ্তমান অসমৰ প্ৰেক্ষাপটত তেনেকুৱা হৈছে বুলি সকলোৱে ক'ব বিচাৰে। সেই চৰকাৰখনৰ কেইটামান কথা আমি উনুকিয়াই দিব বিচাৰিছোঁ, পৰৱৰ্তী সময়ত শুদ্ধ কৰিব বুলি আমি আশা প্ৰকাশ কৰিব পাৰোঁ। প্ৰথম কথা হৈছে যে অৰুণোদয় আঁচনিৰ জৰিয়তে চৰকাৰে সুবিধা দিছে, ভাল কাম কৰিছে, মানি লৈছোঁ। ৰাজ্য চৰকাৰে বৰ্তমান সময়ত লাখটকীয়া বাইদেউ কথা ইতিমধ্যে কৈ আছে, সেই কথাও আমি মানি লৈছোঁ। বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকে বিভিন্ন প্ৰসংগ উত্থাপন কৰিছে আৰু হিতাধিকাৰীৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো তেওঁলোকে কেনেদৰে আগবঢ়াই নিছে সেই কথাখিনি আমি দেখিছোঁ। কিন্তু আজিৰ তাৰিখত আটাইতকৈ যিটো প্ৰাসংগিক বিষয়, সেই বিষয়টো হৈছে যে একাংশ কৰ্মচাৰী আছে যিসকলে প্ৰতিবাদ কৰিবলগীয়া হয় বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত, যিসকলে প্ৰতিবাদ কৰিবলগীয়া হয় প্ৰতিবাদস্থলীৰ যিসমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্থান, সেই স্থানসমূহত সেইসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয় নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে। আমি বাৰম্বাৰ এটা কথা উল্লেখ কৰি আহিছোঁ প্ৰতিটো ভিডিঅ'ৰ জৰিয়তে যে 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁলোকে সেই কথাখিনি উপস্থাপন কৰি চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ পিছত যেতিয়া তেওঁলোকক আলোচনালৈ মাতি নি আলোচনা কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু সেয়া দিছপুৰলৈ পঠালো বুলি ক'লে প্ৰস্তাৱখিনি, কিন্তু প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰী নহ'ল। নিৰ্বাচন সন্মুখত সকলোৱে জানে অংগনবাড়ী কৰ্মী সহায়িকাসকলেও ভোট দিব আৰু এখন গণতান্ত্ৰিক গণৰাজ্যৰ ভোটাৰ হিচাপে সকলোৱে ভোট দিব, কিন্তু আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ বিষয় যে সেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে তেওঁলোকৰ মনলৈ বহু প্ৰশ্ন আহিব পাৰে, যিবোৰ প্ৰশ্নৰ উত্তৰ বৰ্তমানৰ চৰকাৰখনে দিব লাগে। নিৰ্বাচনৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিব, কিন্তু সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিম বুলি তেওঁলোকে দি নকয়। লগতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমানৰ চৰকাৰখনে পূৰ্বতে যিখিনি প্ৰতিশ্ৰুতি দিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ ক্ষেত্ৰত আৰু বহুতৰ ক্ষেত্ৰত বহুখিনি কথা ক'লে কিন্তু পূৰণ নকৰিলে। আমি এই বিষয়টোৰ ক্ষেত্ৰত বিভিন্ন ভিডিঅ'ৰ জৰিয়তে, কেইবাটাও ভিডিঅ'ৰ জৰিয়তে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মন্তব্যৰ জৰিয়তে আমি সেই কথাখিনি উপস্থাপন কৰিবলৈ বিগত সময়ছোৱাত চেষ্টা কৰি আহিছোঁ। আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আমি সেইখিনি কথা উপস্থাপন কৰিছোঁ আৰু তেওঁলোকে কি ক'ব বিচাৰিছে সেয়াও আমি সকলোকে জনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া প্ৰসংগটো হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি ক'ব বিচাৰে। আমি ভোট বুটলি দিওঁ, ভোট দি ৰজা হয়, আমাক পাহৰি যায়, এনেদৰে লিখিছে। বিভিন্নজনে বিভিন্ন মন্তব্য লিখিছে, আমাৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে মন্তব্যখিনি লিখিছে। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰা চৰকাৰক ৰাইজে শিক্ষা দিয়ক বুলি কৈছে। আঁচনি উলিয়াই থাকিব জানে, উচিত কৰ্মৰ মূল্য দিব নোৱাৰে, এই কথাটো লিখিছে। আমাৰ পেটত ভোক নালাগে নেকি, ৰজাৰ পৰিয়ালৰহে ভোক লাগে নেকি, এই প্ৰশ্নবোৰ কৰিছে। কি ক'ম, ভাষা নাই, অন্তৰত যদি অলপ মৰম থাকিলে হয় নিশ্চয় কিবা এটা সিদ্ধান্ত ল'লেহেঁতেন। ধিক্কাৰ দিছোঁ এই চৰকাৰখনক। অংগনবাড়ী কৰ্মী সহায়িকাসকলক কেৱল প্ৰতাৰণা কৰি আহিছে। আজিৰ দিনত 6,500 আৰু 3,200 টকাত এখন ঘৰ নচলে। বেলেগ বেলেগ ৰাজ্যত 12,000, 14,000, 15,000, আনকি 21,000 পৰ্যন্ত মাননি দি আহিছে। অসম চৰকাৰখনে কিয় দিব নোৱাৰে প্ৰশ্ন কৰিছে। এই কথাখিনি তেওঁলোকে উপস্থাপন কৰিছে আমাৰ ভিডিঅ'ৰ জৰিয়তে আৰু আমি আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিছোঁ। লগতে বিভিন্নজনে মন্তব্য কৰি লিখিছে যে তেওঁলোকে লিখিছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন মন্তব্য কৰি তেওঁলোকে লিখিছে যে আমাক পাহৰি গ'ল, আমিও পাহৰি গ'লোঁ কাৰণ আমাৰ পেটত লাত মাৰি দিলে, এনেদৰে মন্তব্য লিখিছে। নিৰ্বাচনৰ আগত তেওঁলোকেও হুংকাৰ প্ৰদান কৰিছে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথাখিনি আপোনালোকে গম পাইছে যে তেওঁলোকে কেনেকুৱা এটা পৰ্যায়ত আছে আৰু সেই পৰ্যায়টোৰ পৰা চৰকাৰখনে উলিয়াই নিবৰ বাবে তেওঁলোকে আজিলৈকে চিন্তা নকৰিলে। গতিকে এই মুহূৰ্তটোত এই কথাকেইটা এইবাবেই গুৰুত্বপূৰ্ণ যে এখন চৰকাৰে যিটো সময়ত ভাবিব লাগিছিল উচিত প্ৰাপ্য পাবলগীয়া সেইসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ কথা, যিসকলৰ কথা নাভাবিলে। গতিকে সময় থাকোঁতে ভাবক আৰু সময় যেতিয়া পাৰ হৈ যাব তেতিয়া কিন্তু এই চৰকাৰখনক কিন্তু কোনেও ক্ষমা নকৰিব। আমি এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ যদি আপোনালোকৰ মনোপুত হৈছে আৰু আপোনালোকে বিচাৰে যে এই ৰাজ্য চৰকাৰখনক গণতান্ত্ৰিক প্ৰতিবাদেই হওক বা
এনেদৰে সামাজিক জনজাগৰণৰ জৰিয়তে হওক, আমি এই ভিডিঅ'ৰ জৰিয়তে বা জনজাগৰণৰ জৰিয়তে হওক অসমৰ ৰাইজক একত্ৰিত কৰি যদি ভাবে যে চৰকাৰখনক আমি বাধ্য কৰাব লাগিব, সৰ্বতোপ্ৰকাৰে সহায়ৰ প্ৰয়োজন সকলো ফালৰ পৰা, আৰু আপোনালোকৰ সহযোগিতা নিশ্চিতভাৱে একান্ত কাম্য। সেইবাবে সকলোৱে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, তেতিয়া আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব। আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবীখিনি পূৰণৰ ক্ষেত্ৰত সকলোৱে মাত মাতক, সেয়া আমি আহ্বান জনাইছোঁ। SKM আয়ুৰ্বেদিক ইনষ্টিটিউট যশস্বী আয়ুৰ্বেদিক চিকিৎসক প্ৰয়াত ডাক্তৰ জনাৰ্দন বেজবৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত SKM আয়ুৰ্বেদিক ইনষ্টিটিউটত সকলো ৰোগৰ চিকিৎসা সম্ভৱ। বাত বিষৰ পৰা কেঞ্চাৰলৈকে সকলো ৰোগৰ চিকিৎসা হয় এই প্ৰতিষ্ঠানত। কেৰালাত জনপ্ৰিয় পঞ্চকৰ্ম চিকিৎসা সুলভ SKM আয়ুৰ্বেদিক ইনষ্টিটিউটত। গুৱাহাটীৰ গীতানগৰত থকা এই আয়ুৰ্বেদিক প্ৰতিষ্ঠানত প্ৰতিষ্ঠিত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাবলৈ আপুনি যোগাযোগ কৰিব লাগিব 9864063275 আৰু 9864176832 নম্বৰত।